আসাম পুলিচ নিউ ভ্যাকেন্সিৰ ওপৰত এটা ভাল আপডেট লৈ আহিছোঁ। কিছু সময়ৰ আগতে অৰ্থাৎ 1 ঘণ্টা হোৱা নাই মুখ্যমন্ত্ৰী মহোদয় পুনৰ ঘোষণা কৰিলে যে নতুনকৈ অসম পুলিচত ভ্যাকেন্সি ওলাব নৱেম্বৰ মাহত। ভিডিঅ'টো মন কৰ শেষলৈকে চাব। মই যেতিয়া মিটিঙত আহোঁ মোক ল'ৰা ছোৱালীয়ে সোধে ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, এডিআৰই ৰিজাল্ট কেতিয়া দিব, আৰু মোক সুধিলে মই বেয়াও নাপাওঁ। এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰ মানে আজি এতিয়া বন্ধুসকল নিশ্চয় খবৰটো গম পাই গলা যে নতুনকৈ অসম পুলিচত পোষ্ট মুকলি কৰা হ'ব, অৰ্থাৎ এডভাৰটাইজমেণ্ট আহিব, ভ্যাকেন্সি আহিব, নিউ ভ্যাকেন্সি আহিব, বহুতে এপ্লাই কৰিব পাৰিব, সেই কথাখিনি গম পাইছে। কিন্তু মই এডভাৰটাইজমেণ্ট বা নিউ ভ্যাকেন্সিৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হয়তো গম পাই গৈছে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে, আজি বহুত কেণ্ডিডেটে সুধিছিলে, বহু জেগাত যিহেতু তেওঁ গৈছে, মিটিং আজি তেওঁ আছে, যিহেতু বহুখিনি জেগাত তেওঁ কাম আছে, আৰু সেই কামৰ সূত্ৰে যাওঁতে বহুত কেণ্ডিডেটে সুবিধা সুযোগ বুজি তেওঁক লগ পাই সুধিলে যে নিউ ভ্যাকেন্সি বা নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি কৰা হ'ব অসম পুলিচৰ। আৰু তেওঁ কৈছে যে এতিয়া যিহেতু এই প্ৰচেছসমূহ চলি আছে, আসাম পুলিচ হওক বা এডিআৰই হওক, এই প্ৰচেছখিনি যিহেতু চলি আছে, গতিকে এই প্ৰচেছখিনি চলি থাকিলেতো নিউ ভ্যাকেন্সি বা এডভাৰটাইজমেণ্ট যিহেতু নোলাব। এই ভ্যাকেন্সিখিনি যেতিয়া সম্পূৰ্ণ হৈ থ'ব, অৰ্থাৎ নৱেম্বৰ মাহতে পোষ্ট মুকলি কৰা হ'ব। আৰু তেওঁ আজি 1 মাহ হোৱা নাই তেতিয়াও কৈছিল যে বছৰৰ শেষৰ ফালে বুলি কৈছিল। গতিকে আজি তাৰিখতো তেওঁ কৈছে, কেণ্ডিডেটো কৈছে, তাৰ উপৰি তেওঁ মিটিঙতো নিজে কৈ দিছে, সকলোৰে আগত কৈ দিছে যে নৱেম্বৰ মাহত পোষ্ট মুকলি কৰা হ'ব অসম পুলিচৰ। গতিকে এটা ভাল পজিটিভ নিউজ। দিন আছে, যথেষ্ট দিন আছে, কিন্তু দিন আছে যদিনো এতিয়া অনুশীলন কৰি থাকিবৰ কাৰণে টাইম পাইছে, যথেষ্ট টাইম পাইছে। বাকী এতিয়া ইমান বিশেষ একো নকওঁ, খালি ভিডিঅ' ক্লিপটো মন কৰিবা। আজি তাৰিখত কৈছে 1 ঘণ্টা হোৱা নাই, খুব ভাল খবৰ যে নৱেম্বৰ মাহত পোষ্ট আহিব আসাম পুলিচৰ AB UB SI বা যিমানখিনি ভ্যাকেন্সি খালী আছে, সেই খালী হৈ থকা ভ্যাকেন্সিখিনি আহিব নৱেম্বৰ মাহত। গতিকে এটা ভাল খবৰ হয়। ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো প্ৰস্তুত কৰিয়ে ভাল লাগিছে, কাৰণ কিবা এটা আপডেট পাইছোঁ। বহুতে বিচাৰি আছে নিউ ভ্যাকেন্সিৰ ওপৰত একো আপডেট নাই, এই আপডেটটো পাই গ'লা আজি তাৰিখত। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰা, সেইটো তোমালোকৰ কাম। বাকী ইমানখিনি আছিল, ধন্যবাদ। অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে, দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে। আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলোঁ, এজনৰ পৰা যদি মই 1 লাখ টকাও ল'লোহেঁতেন, মোৰ হাতত 15,000 কোটি টকা জমা হ'লেহেঁতেন। আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে। এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছেনে নাই? আছেনে নাই? আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম, 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে, কাৰো পৰা 1 টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে। তাৰ ফলত লাভ কি হৈছে? চাকৰি পুৱাই চাকৰি পাইছে, কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে, স্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহোঁ মোক ল'ৰা ছোৱালীয়ে সোধে ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, এডিআৰই ৰিজাল্ট কেতিয়া দিব, আৰু মোক সুধিলে মই বেয়াও নাপাওঁ। এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰ মানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰোঁ, অন্তত মোৰ ভৱিষ্যত আছে। আপোনালোকে চিন্তা কৰক, 5 লাখ কোটি টকাৰ যদি ইণ্ডাষ্ট্ৰী আনি